মানে কাক অপমানিত কৰিবলৈ বিচাৰিছে, কাক ইনচাল্ট কৰিবলৈ বিচাৰিছে? অসমৰ জনসাধাৰণৰ বিবেক শক্তি অপমান কৰিছে। মই প্ৰয়াত তৰুণ গগৈদেৱৰ পুত্ৰক কোনো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা মই ভয় নকৰোঁ। যোৱাকালি আমাৰ সংবাদমেল চাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অলপ থকমক খালে যেন লাগিছে। লগে লগে সন্ধিয়া ভাগত ক'লে যে যদি তেওঁ এটাও কথা ভুল কৈছে তেতিয়া তেওঁ মুখ্যমন্ত্ৰী পদৰ পৰা তেওঁ পদত্যাগ দিব আৰু ঘৰলৈ নাযায়। সেইবাৰ কিয় ক'লে তেওঁহে জানে। কিন্তু তেওঁৰ কথা শুনি মোক এটা আমাৰ সংস্কৃতিত, আমাৰ ভাৰতীয় পৰম্পৰাত এটা পুৰণা এটা কথা আছে, সেই কথাটো মনত পৰিলে যে এটা মিছা কথা লুকাবলৈ হ'লে হেজাৰ মিছা কথা ক'বলগীয়া হয়। আৰু সেয়া হৈছে বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অৱস্থা। ফেব্ৰুৱাৰী মাহত যি মিছা কথা ক'লে, এতিয়া কেনেদৰে সেই মিছা কথাটো লুকাব পাৰে তাৰ বাবে প্ৰত্যেক দিন, প্ৰত্যেক সপ্তাহ, প্ৰত্যেক মাহ তেওঁলোকে নতুন নতুন মিছা কথা, নতুন নতুন অভিযোগ দাঙি ধৰিবলৈ চেষ্টা কৰিছে। আৰু এই মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ দিয়াটো একো নতুন কথা নহয়। তেওঁ এই যে প্ৰস্তাৱ দিলে, এই প্ৰস্তাৱ লৈও আজি অসমৰ জনসাধাৰণৰ মাজত গ্ৰহণযোগ্যতা নাই। মুখ্যমন্ত্ৰী মহোদয় এইবোৰ কথা অসমৰ সমাজত কোনো মূল্য নাই। কিয়? একে কথা 2009 চনত লোকসভাত কৈছিল, মংগলদৈ লোকসভা সময়ত। সেই সময়ত প্ৰাৰ্থীগৰাকী আছিল মাধৱ ৰাজবংশী ডাঙৰীয়া। আৰু 2009 চনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সেই সময়ত কংগ্ৰেছৰ মন্ত্ৰী কি কৈছিল যে যদি মাধৱ ৰাজবংশী ডাঙৰীয়া হাৰে 2009 চনৰ লোকসভা নিৰ্বাচনত তেওঁ পদত্যাগ দিব। নিশ্চয় সেইখিনি কথা এতিয়া ৰাইজে লাহে লাহে মনত পেলাইছে। নিশ্চয় সেইখিনি কথা এতিয়া মুখ্যমন্ত্ৰীলৈ মনত পৰিছে। মাধৱ ৰাজবংশী ডাঙৰীয়া হাৰিলে, কিন্তু মুখ্যমন্ত্ৰী সেই সময়ত পদত্যাগ নিদিলে। তো এই যে পদত্যাগৰ কথা আজি অসমৰ জনসাধাৰণৰ মাজত মূল্যহীন হৈ পৰিছে। বিভিন্ন সময়ত কেতিয়াবা যদি বিধানসভাত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়া যদি টানকৈ কিবা এটা প্ৰশ্ন সোধে, অখিল গগৈ ডাঙৰীয়াক ঠাণ্ডা কৰিব, অখিল গগৈ ডাঙৰীয়াৰ কথাটো বহাবলৈ কি ক'ব যে মই অখিল গগৈ ডাঙৰীয়াৰ কথাবোৰ ক'লে মই পদত্যাগ কৰিম। যেতিয়া তেখেতৰ এটা চেণ্ট্ৰেল মিনিষ্ট্ৰী ফুড প্ৰচেছিং গ্ৰাণ্টৰ 10 কোটি টকা কথাও যেতিয়া ওলাইছিলে, সেই সময়তো কৈছিলে মই পদত্যাগ কৰিম। তো তেওঁ এই পদত্যাগৰ কথা বাৰম্বাৰ খুব পাতল সহকাৰে লয় আৰু এইটো বেমাৰী তেওঁ ঘনিষ্ঠ ওচৰতো সোমাই গৈছে। যোৱা বছৰো আমি দেখা পালোঁ যোৰহাট লোকসভা নিৰ্বাচনৰ সময়ত তেওঁ এজন ঘনিষ্ঠ মন্ত্ৰীয়ে কি ক'লে যে যদি কংগ্ৰেছ দল যোৰহাট লোকসভা নিৰ্বাচনত বিজয় হয় তেওঁ পদত্যাগ কৰিব। পদত্যাগ কৰা নাই। তো এই পদত্যাগ কৰাটো যে টেকটিক্স, এইটো টান প্ৰশ্ন বা বিষয়ৰ পৰা পলাবলৈ এটা তেওঁলোকৰ বাবে এটা সুবিধা। আপোনালোকে যে তেওঁক আৰু প্ৰশ্ন নুসুধে, বাৰম্বাৰ যে নুসুধে যে ছেপ্টেম্বৰ কাৰণে কিয় ৰৈ থাকিব লাগে, এতিয়া যি ধৰণৰ অভিযোগ উত্থাপন কৰিছে এতিয়া আৰু 3 মাহ ৰৈ থাকিব লাগে নেকি, যি ধৰণৰ কথাবোৰ কৈছে। তো এইবোৰ কথাৰ পৰা পলাবলৈ হ'লে যে ছেপ্টেম্বৰলৈকে কিয় ৰৈ থাকিব লাগে, প্ৰমাণ যে এতিয়ালৈকে এটাও দিব পৰা নাই, মই পদত্যাগ দিম। মানুহে আপোনাৰ পদত্যাগ বিচৰা নাই মুখ্যমন্ত্ৰী মহোদয়, মানুহে আপোনালোকৰ প্ৰমাণ বিচাৰিছে, কি তথ্য আছে সেইটো বিচাৰিছে। আজি এটা পিছত এটা তেওঁলোকে কিমান বছৰ ৰাইজক মিছা কথাই কৈ গৈছে। এইটো তেওঁলোকৰ ব্যৱহাৰ, সেইকাৰণে মোৰো আপত্তি নাই। এনেধৰণৰ কিমান তেওঁলোকে অদ্ভুত কথাবোৰ কৈছে। যোৱাকালি যিখিনি কথা কৈছে আটাইতকৈ বেছি অদ্ভুত, কিন্তু ইয়াৰ আগতেও বিভিন্ন ধৰণৰ অদ্ভুত কথা কৈছে। মনত পৰেনে? নিশ্চয় ৰাইজক মনত পৰিব।
যেতিয়া ৰাহুল গান্ধী ডাঙৰীয়া ভাৰত জোড়ো যাত্ৰাৰ সময়ত অসমলৈ আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সেই সময়ত অদ্ভুত এটা নতুন কথা ওলালে যে ৰাহুল গান্ধী ডাঙৰীয়া কংগ্ৰেছ দলে বডি ডাবল ব্যৱহাৰ কৰে সেই ভিডিঅ'টো অলপ মূৰ্ছত আছে তেওঁ সংবাদমেলত কৈছে আৰু মোৰ সম্পৰ্কটো তেওঁ এতিয়াৰ পৰা নহয় যোৱা 13 বছৰৰ পৰা মোক বিভিন্ন অলংকাৰে মোক সম্বোধন কৰিছে বিভিন্ন অলংকাৰে কম আগতে কি কৈছিল যে মই ব্লু আইড বয় গৌৰৱ গগৈ ব্লু আইড বয় তাৰ পিছত কি ক'লে সৰু ল'ৰা বাচ্চা তাৰ পিছত কি ক'লে যুৱৰাজ আৰু এতিয়া কি ক'বলৈ আৰম্ভ কৰিছে পাকিস্তানী এজ তো মোৰ কাৰণে একো নতুন কথা নহয় কিবা কাৰণত মুখ্যমন্ত্ৰী মহোদয় আমাক লৈ এতিয়াৰ পৰা নহয় আগৰ পৰাই সংকিত আৰু বিভিন্ন অলংকাৰে মোক সম্বোধন কৰি থাকে তথাপিও তেওঁ বয়সত মোতকৈ ডাঙৰ মই সদায় তেওঁ ডাঙৰীয়া বা দাদা হিচাপে তেওঁক সম্বোধন কৰোঁ কিন্তু এইটো কিবা কথা হ'ল নেকি তেওঁ কি কৈছে যে মই কাকো নজনাকৈ পাকিস্তানলৈ গৈছোঁ তো হ'ব পাৰে নেকি কোনোবাই ভাৰত চৰকাৰক বৰ্ডাৰত যেতিয়া থাকে বৰ্ডাৰত ভাৰত চৰকাৰৰ অফিচাৰবোৰ নাই নেকি চেক পইণ্টত নাথাকে নেকি ভাৰত চৰকাৰক নজনাকৈ কোনোবাই গ'ল তেওঁৰ মতে তাত প্ৰশিক্ষণ ল'লে আৰু ঘূৰিও আহিলে গ'লতো গ'লোঁ প্ৰশিক্ষণো ল'লোঁ আৰু ঘূৰিও আহিলোঁ আৰু সদনৰ ভিতৰত বহি আছোঁ সদনৰ ভিতৰত দলপতি হিচাপে বহি আছোঁ এয়া হ'ল তেওঁৰ থেৰি এইবাৰ মানে কথা হ'ল নেকি মানে কাক অপমানিত কৰিবলৈ বিচাৰিছে কাক ইনচাল্ট কৰিবলৈ বিচাৰিছে অসমৰ জনসাধাৰণৰ বিবেক শক্তি অপমানিত কৰিছে ভাৰতৰ জনসাধাৰণৰ বিবেক শক্তি অপমানিত কৰিছে গোটেই বাতাবৰণটো আজি তেওঁ প্ৰদূষিত কৰিছে হ'ব পাৰে নেকি পাকিস্তান সম্পৰ্কত মোৰ কি স্থিতি মইতো বিভিন্ন সময়ত প্ৰকাশ কৰিছোঁ সেইকাৰণে প্ৰায়ত তৰুণ গগৈদেৱৰ কেতিয়াবা চৰকাৰক তেওঁ বিভিন্ন কথা দি সমালোচনা কৰে তেখেতক ব্যক্তিগতভাৱে তেওঁ এতিয়া তেওঁ পুত্ৰ হিচাপে আমাক টাৰ্গেট ল'বলৈ বিচাৰিছে এনেকুৱা এটা অভিযোগ দাঙি ধৰিছে তেওঁ বোৱাৰী প্ৰায়ত তৰুণ গগৈদেৱৰ বোৱাৰীৰ ওপৰত তেওঁ ভুল অভিযোগ দাঙি ধৰিছে আৰু এতিয়া নিজৰ নিম্ন স্তৰৰ ৰাজনীতিৰ কাৰণে প্ৰায়ত তৰুণ গগৈদেৱৰ নাতি নাতিনীলৈকে তেওঁ এৰি দিয়া নাই আদালত হ'লে বেলেগ কথা কম বয়সৰ নাতি নাতিনীক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰায়ত তৰুণ গগৈদেৱক ইমানেই হিংসা কৰে যে আজি তেওঁ সেই নাতি নাতিনীসকলকো এৰি দিয়া নাই এয়া হৈছে তেওঁলোকৰ ৰাজনীতি ভাবিছে যে এই ধৰণৰ ৰাজনীতি কৰিলে আমি তেওঁক সমালোচনা কৰিবলৈ বাদ দিম বা এৰি দিম আমি তেখেতৰ লগত মিলিবলৈ চেষ্টা কৰিম বা আমি মনে মনে হৈ যাম কিন্তু ৰাইজেতো আমাক দেখিছে মোৰ ব্যৱহাৰটোও দেখিছে মোৰ কামো দেখিছে মই যিদৰে কথা সদনৰ ভিতৰত উত্থাপন কৰোঁ সেইখিনিও দেখিছে মই প্ৰায়ত তৰুণ গগৈদেৱৰ পুত্ৰ কোনো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা মই ভয় নকৰোঁ SIT কৰক আজি তেওঁ SIT কৰি ছেপ্টেম্বৰলৈকে বিভিন্ন আমাৰ তেওঁলোকে কিবা এটা বদনাম কৰিবলৈ চেষ্টা কৰিছে SIT যেতিয়া গঠন হৈছিল তেতিয়াতো কোনোবা এজন পাকিস্তানী নাম লৈছিল এতিয়া সেই পাকিস্তানী কথাটো পাহৰিয়ে গ'ল যিজন পাকিস্তানী সম্পৰ্কত SITটো গঠন হ'ল তাৰতো নামেই নল'লে ই কিমানবাৰ ভাৰতলৈ আহিছে নাই আহা এইবোৰ চব গ'ল এতিয়া মাত্ৰ প্ৰায়ত তৰুণ গগৈদেৱৰ গোটেই ঘৰ পৰিয়ালটোক আমি কেনেদৰে বদনাম কৰোঁ গৌৰৱ গগৈক আৰু কংগ্ৰেছ দলটোক আমি উত্থান হোৱাত পৰা আমি কেনেদৰে বাধা দিব পাৰোঁ এয়া হৈছে তেওঁলোকৰ চেষ্টা কিন্তু ৰাইজ আজি তাৰিখত আমাৰ লগত আছে আমাক যথেষ্ট মৰম আশীৰ্বাদ আৰু পৰামৰ্শ দিছে আৰু ময়ো এটা চেলেঞ্জ দিছোঁ মই SIT লৈ আজি কৈছোঁ কৰি থাকক SIT লৈ মোৰ অসমৰ ৰাইজৰ ওপৰত বিশ্বাস আছে কিন্তু ময়ো অলপ কাল্পনিক কথা ক'বলৈ বিচাৰোঁ তেওঁ যদি ইমান কল্পনা কৰিব পাৰে সপোন চাব পাৰে ময়ো এটা কল্পনা কৰিছোঁ যে লোকতান্ত্ৰিক দেশ ক্ষমতা ৰাইজৰ ওচৰত থাকিব লাগে যদি আমি এই ছেপ্টেম্বৰলৈকে ক্ষমতা আমি মুখ্যমন্ত্ৰীৰ পৰা কাঢ়ি লৈ আমি অসমৰ জনসাধাৰণৰ হাতত দি দিওঁ ক্ষমতা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা কাঢ়ি লৈ আমি অসমৰ জনসাধাৰণক আমি দি দিওঁ আৰু অসমৰ জনসাধাৰণক এৰি দিওঁ
যে আপোনালোকে দুটা SIT কৰক সমানভাৱে এটা SIT মোৰ ওপৰত য'ত আপোনালোকে গোটেইখিনি যি SIT কৰিবলগীয়া কি যি বিচাৰিবলৈ বিচাৰে প্ৰায় তৰুণ গগৈদেৱৰ 15 বছৰ মুখ্যমন্ত্ৰী কাৰ্যকালত মই সৰুৰ পৰা আজিলৈকে এই 3বাৰ সাংসদ হোৱালৈকে কি কি হৈছে নাই লোৱা ক'ত কি আছে গোটেইখিনি আপোনালোকে SITটো কৰি লওক এই পাকিস্তানটো আপোনালোকে এই সোমাই লওক আৰু এটা SIT হওক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত আৰু তেওঁ কংগ্ৰেছৰ পৰা আগতে কংগ্ৰেছৰ দিনৰ পৰা আগৰ পৰা যেতিয়া কলেজত আছিলে যেতিয়া বিভিন্ন সংগঠনৰ লগত তেওঁ ঘূৰা মিলা কৰি আছিলে কেতিয়াবা টকা পইচা লওঁতে ধৰা পৰিলে তাৰ পৰা বৰ্তমানলৈকে এটা SIT তেওঁ আৰু তেওঁ গোটেই ৰাজনৈতিক যাত্ৰাৰ ওপৰত হওক